2026 নীট ইউজি পৰীক্ষাৰ প্ৰশ্নকাকত লিক হোৱা লৈ যি পৰিৱেশ সৃষ্টি হ'ল আৰু যোৱাকালি প্ৰধানমন্ত্ৰীয়ে যি ধৰণে আমাক আশ্বস্ত কৰিছে মই সম্পূৰ্ণ আশ্বস্ত হৈছোঁ। প্ৰধানমন্ত্ৰীয়ে যি কৈছে যে ফাষ্ট ট্ৰেক কোৰ্টত ইয়াৰ বিচাৰ হ'ব আৰু অতি শীঘ্ৰে যিসকল দোষী এই ঘটনাৰ বাবে তেওঁলোকৰ শাস্তি সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাও কৈছে যে ছাত্ৰসকলৰ তেওঁলোকৰ স্বাৰ্থ তেওঁলোকৰ ইছ্যুজ সদায়ে তেখেতে অগ্ৰাধিকাৰ দি আহিছে আৰু দিব। ষ্টুডেণ্ট ফাৰ্ষ্ট এটা নীতিত লৈ পেলাই চৰকাৰখন পৰিচালিত হৈছে। মই যেনেকৈ প্ৰধানমন্ত্ৰীৰ কথাৰ পৰা তেখেতৰ টুইটৰ পৰা মই আশ্বস্ত হৈছোঁ, মই সকলোকে আহ্বান জনাওঁ যে প্ৰধানমন্ত্ৰীৰ ওপৰত আস্থা ৰাখক। যি ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ কৰাৰ কথা কৈছে সেয়া তেওঁ সুনিশ্চিত কৰিব। আমি অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ষ্টুডেণ্ট ফাৰ্ষ্ট আৰু এটা নিকা ব্যৱস্থা যিকোনো পৰীক্ষাই হওক বা ৰিক্ৰুটমেণ্ট হওক তাক আমি কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাইছোঁ আৰু ইয়াত আমি সফল হৈছোঁ। যোৱা 5টা বছৰত 1,65,000 নিযুক্তি এটা সম্পূৰ্ণৰূপে নিকা ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হৈছে। মেট্ৰিকৰ পৰীক্ষা হওক, হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা হওক, আমি তাক খুব সুন্দৰ শৃংখলাবদ্ধভাৱে জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰাৰ চেষ্টাও কৰিছোঁ আৰু তাতো আমি সফলতা লাভ কৰিছোঁ। গতিকে মই অসমৰ ছাত্ৰ সমাজক আশ্বস্ত কৰিব বিচাৰোঁ যে আমাৰ ওপৰত আস্থা ৰাখক। আমি দায়বদ্ধতাৰে নিষ্ঠাৰে আমি আমাৰ দায়িত্ব পালন কৰিছোঁ আৰু আমি আমাৰ দায়িত্বখিনি পালন কৰিম। মোলৈ বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ইছ্যুত তেওঁলোকে হোৱাটছএপত মেছেজ পঠিয়ায়, তেওঁলোকে মোলৈ মেইল কৰে। কেতিয়াবা হাজাৰৰ ঘৰ স্পৰ্শ কৰে দিনটোত অহা হোৱাটছএপ মেছেজ। প্ৰত্যেকটো মেছেজৰ উত্তৰ দিয়াটো মোৰ কাৰণে সম্ভৱপৰ নহয়, কিন্তু মই প্ৰায় প্ৰত্যেকটো মেছেজেই মই পঢ়োঁ, মই চাওঁ আৰু তাত উল্লেখিত যিসমূহ গুৰুত্বপূৰ্ণ বিষয় থাকে এই গুৰুত্বপূৰ্ণ বিষয়বিলাকৰ ক্ষেত্ৰত যি প্ৰশাসনিক বা বিদ্যায়তনিক ব্যৱস্থা ল'ব লগা থাকে সেইটো লোৱাৰ ক্ষেত্ৰত মই ত্ৰুটি নকৰোঁ। আৰু বহু সময়ত মোক হোৱাটছএপ যোগে মেইল যোগে যিসমূহ পৰামৰ্শ ছাত্ৰ সমাজে আগবঢ়ায়, আনকি শিক্ষক সমাজেও আগবঢ়ায়, সেই পৰামৰ্শৰ ভিত্তিতে আমি বহুত জটিল সমস্যাও আমি সমাধান কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে যদি ক'ৰবাত কোনো বিষয়ত মোৰ হস্তক্ষেপৰ প্ৰয়োজন হয় বা মই জানিব লাগে বুলি ভাবে, আপোনালোকৰ এই হোৱাটছএপ মেছেজ বা মেইলবিলাকৰ দ্বাৰা মই মেইলবিলাক আপোনালোকে কৰি থাকিব আৰু তাৰ দ্বাৰা আমি কালেক্টিভলি সকলোৱে সমূহীয়াভাৱে আমি আগুৱাই লৈ যাম। মই সম্পূৰ্ণৰূপে শিক্ষা বিভাগৰ ক্ষেত্ৰত আমাৰ গোটেই পলিচিটোৱেই হৈছে যে ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট ফাৰ্ষ্ট। ছাত্ৰ ছাত্ৰীসকলৰ যি স্বাৰ্থ আছে বা তেওঁলোকৰ যি অধিকাৰ আছে তাক সুৰক্ষিত কৰি গোটেই ব্যৱস্থাটোক আগুৱাই নিয়াৰ কাৰণে আমি দায়বদ্ধ। মাননীয় মুখ্যমন্ত্ৰীৰ লগত এই কথাখিনি মোৰ যোৱাকালিও আলোচনা হৈছে আৰু সেই আলোচনাৰ মৰ্মেই মই পুনৰবাৰ জনাব বিচাৰোঁ যে আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণেও যে ছাত্ৰীসকলৰ সমস্যাসমূহ সমাধান কৰা বা ছাত্ৰ কল্যাণক আগুৱাই নিয়াত আমি পদক্ষেপ লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিযুত মইনা হোৱাৰ পাছত নিযুত বাবু আঁচনিখন গ্ৰহণ কৰা হ'ল আৰু এই আগষ্ট মাহৰ প্ৰথম সপ্তাহত যেতিয়া 1 আগষ্টত আমাৰ কলেজসমূহ খুলিব, খোলাৰ লগে লগে গৰম বন্ধৰ পাছত স্কুলসমূহ খুলিব, তাৰ লগে লগে আমি এইকেইদিনতে এটা দিন ঘোষণা কৰিম যিটো দিনত আমি ইয়াৰ প্ৰপত্ৰসমূহ নিযুত মইনা আৰু নিযুত বাবুৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা ৰাখিবৰ কাৰণে সকলোকে মই বিনম্ৰ আহ্বান জনাইছোঁ।